আজি ৰাতিপুৱাই কি দেখাইছে চাওক, পূৰা ফেচিয়েল কিট লৈ বহি লৈছোঁ। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। সৰুৰ পৰা ডাঙৰ হ'লেও কেতিয়াও নিজৰ কেয়াৰে লৈ পোৱা নাছিলোঁ জানেনে। তেতিয়াৰ পৰা যদি ইমান কেয়াৰ লোৱা হ'লে নহয় আজি মই ধুনীয়াৰো ধুনীয়াজনী হ'লোহেঁতেন। কেতিয়াবা নিজৰ ওপৰত খঙো উঠে, কেলৈ এনেকুৱা মানে প্ৰত্যেকজনী ছোৱালীয়ে চাবচোন কিমান ষ্টাইল কৰে, নিজৰ কেয়াৰ লয়। নাই মই বোলো নতুন বছৰ বুলি কিবা এটা সংকল্প লৈছিলোঁ, সংকল্পটো মানে মনেই নাযায় দেখোন। এইফালে ৰাতিপুৱা ফেচিয়েল কিট লৈ লৈছোঁ, নাই বোলো আজি কৰিমেই। এইটো ফেচিয়েল কিট 25 চনতে কিনি অনা জানে, 25 চনৰ ডিচেম্বৰ নে নৱেম্বৰতে। তাকে লৈ বোলো আজি বহি যাওঁ, গোটেইকেইটা দেখাই দিছোঁ। একদম প্ৰথমতে দেখিছেনে মোবাইলত চাই ল'লোঁ ইউটিউবত, খেলি মেলি হ'ব লাগিলে আকৌ দিগদাৰ হ'ব নহয়। আৰু বহুত মানুহে অকল বগা হ'বলৈ হ'লে কি কৰিব লাগে, বগা হ'বলৈ। মোক বগা নালাগে, বগাও বিচাৰোঁ, কিন্তু নহয় স্কিনটো ভাল হ'লেই হ'ল ন। আৰু এটা কথা কওক, স্বাস্থ্যটো ভালে থাকিবলৈ হ'লে অকল আপুনি ঘঁহিলেই নহ'ব, তাৰ কাৰণে আপুনি খাবও লাগিব, তাৰ কাৰণে আপোনাৰ কামো কৰিব লাগিব। তেজ চলাচল হ'লেহে আপোনাৰ ব্লাড চাৰ্কুলেশ্যন হ'লেহে আপোনাৰ, হয় নহয়। অকল মানুহে ভাবে খাই বৈ আৰাম কৰি থাকিলেহে মানে স্বাস্থ্য ভালে থাকে বুলি, সেইটো একদম নহয়। এইফালে মই ঘঁহি ল'লোঁ, এইখিনি শুকোৱালৈকে বোলো এইফালে চাফা কৰাত লাগি যাওঁ। আৰিয়াই কৈছে মা তুমি কি কৰি আছা, ওপৰৰ পৰা পৰি যাবা, পৰি গ'লে দুখ পাবা। এইফালে লাষ্টৰ ষ্টেপটো আৰু লগাবলৈ আছে, তাকে বোলো সকলোখিনি দেখাইছোঁ যেতিয়া এইটোও দেখাই দিওঁ। কিন্তু মুখখন সঁচাকৈ নিজে কৰিলে কিন্তু ইমান এটা নহয়, তথাপিও কৰিছোঁ আৰু চাওকচোন মুখখন বহুত চাফা লাগিছে। তাৰপিছত এতিয়া আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ছানডে স্পেচিয়েল ব্ৰেকফাষ্ট হৈছে ব্ৰেড বাটাৰ অমলেট। মোৰ মানুহজনৰ মানে প্ৰিয় ব্ৰেকফাষ্ট দেই। খাই থাকোঁতে আকৌ মাছৱালা এটা আহিলে, তাৰপিছত মায়ে মাছটো সুধিছে কি মাছ, এইটো বোলে বাহু মাছ 2 কেজি। আমাৰ ঘৰত মঙল, বৃহস্পতি, শনিবাৰে খোৱা নহয় দেই, বাকী বাৰত কিন্তু ৰাতিপুৱা দিনতো লাগে ৰাতিও লাগে। এইফালে মাছ লৈ লোৱা হ'ল। কৈছিলোঁ নহয় এতিয়া নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন লওঁ। ইমান শকত হৈছোঁ, নাই বোলো ঘৰটো মুচোঁ বোলো, পূৰা লাগি গৈছোঁ আৰু ঘৰ মোচাত লাগি গৈছোঁ। কামো কৰিব লাগিব ন, অকল ধুনীয়াকৈ মুখখন ফেচিয়েল চেচিয়েল কৰি বহি থাকিলেতো নহ'ব। এফালে শৰীৰ ফাটি গৈছেগৈ, ইমানেই ৱেইট বাঢ়িছে মানে। আগতে কিন্তু ঘৰ পূৰা মুচিছিলোঁ জানে মই গুৱাহাটীত থাকোঁতে। তাৰপিছত নাই বোলো ঘৰটো মোচা ভাল দেই, নিজৰ ৰুমটো নিজে মোহাৰিছোঁ। এইফালে দেখাইছোঁ চক, কাপোৰ ধুবলৈ লৈছোঁ। কাপোৰ ধুলে মানে আপোনাৰ হাত ভৰিবোৰ লৰিব ন, তেতিয়া মঙহ চঙহবোৰ কমিব। সেই কাপোৰ চাপোৰ ধুই আহিলোঁ, ধুই পিনে এইবাৰ মেলিবলৈ আহিলোঁ। তাৰপিছত মই য'ত আকৌ মোৰ ছোৱালী ত'তেই নহয়, চাহটো গতেতো লাগিয়ে থাকে। ছোৱালীকো গা চা ধুৱাই ল'লোঁ, সেইখিনি নাই দেখুওৱা বাৰু দেই। গা ধুৱাই লৈ পিনে আহিলোঁ নহয়, বাহিৰলৈ অহাৰ লগে লগে তাইও আহিলে নহয়। আমাৰ আৰিয়া আকৌ কি জানে, বাহিৰলৈ অহাৰ পিছত মানে ভিতৰলৈ সোমোৱা নামেই নলয়। এইফালে গাৰু চাৰু চব ৰ'দত দিছোঁ, পিছে আজি বতৰটো বৰ সেমেকা। বতৰ সেমেকা হ'লে মই একদম ভাল নাপাওঁ। আৰু খোৱাটোতো খায়ে থাকিবই লাগিব, কামখিনিও কৰিব লাগিব ন। এইফালে দিনটো কাম কৰিলোঁ, এইফালে ৰাতিলৈ আকৌ দবাবলৈ হ'লেই নহয়। এয়া ধুনীয়াকৈ আলু ফ্ৰাই কৰি লোৱা হৈছে, এইফালে ধুনীয়াকৈ চিকেন বনোৱা হৈছে। আজি ৰাতিলৈ কি জানেনে, মানে চিকেন আৰু ৰুটি খাবলৈ ধৰিছোঁ আৰু এইবাৰ চাব আৰু শ্লিম হ'মেই আৰু শ্লিম হ'ম, ফিট হ'ম, আকৌ আগৰ সোণালী হৈ যাম দেই। আগতে কেনেকুৱা আছিলোঁ আপোনালোক সকলোৱে দেখিছেনে বাৰু। ঠিক আছে তেন্তে আজিলৈ